Hello everyone. So I have come up with a new class. Today we will be discussing about advertisement. Now, what is an advertisement? Advertisement is that way of asking something from somebody in a large scale. So advertisement কিয় দিয়া হয়? ধৰা এটা অফিসত ভ্যাকেন্সি আছে, কাবাৰ ঘৰ এটা ভাড়ালে দিবলৈ আছে, কাবা ভাগৰ মাটি এডোখৰ বিকিবলৈ আছে, ঘৰ এটা বিকিবলৈ আছে, ঠিক আছে, কলেজত নতুনকৈ ফৰ্ম ফিল আপ হৈছে। সো এইবোৰ ক্ষেত্ৰত এডভাৰটাইজমেন্ট দিয়া হয় আৰু নৰ্মেলি এই এডভাৰটাইজমেন্টটো ক'ত ওলাই হয়? নিউজ পেপাৰত আৰু নহয় পোষ্টাৰ বা বেনাৰ মৰা হয়, প্ৰিন্ট কৰি দৰকাৰী যোনগিডোখৰ জেগাত ফোকাস কৰে সেইগিডোখৰ জেগাত সেই এডভাৰটাইজমেন্টটো মৰা হয়। সো পোষ্টাৰ আৰু এডভাৰটাইজমেন্টৰ মাজৰ ডিফাৰেন্সটো কি যে পোষ্টাৰ এখন নৰ্মেলি কোনো বাউন্ডেশন নাথাকে, তাত ল্যাঙ্গুৱেজ ফৰ্মেল ইউজ কৰিব লাগিব, নন ফৰ্মেল ইউজ কৰিব লাগিব, কোনো কথা নাথাকে, তুমি যেনেকে বনাব পাৰা। কিন্তু যেতিয়া এখন এডভাৰটাইজমেন্ট বনোৱা হয়, এডভাৰটাইজমেন্টত সদায় ল্যাঙ্গুৱেজটো ফৰ্মেল হ'ব লাগিব আৰু ইনফৰ্মেটিভ হ'ব লাগিব, যাতে এডভাৰটাইজমেন্টটো পঢ়া পিছত যোন মানুহে সেই এডভাৰটাইজমেন্টটো পঢ়ে তেওঁ যদি ইন্টাৰেষ্টেড হয়, তেওঁ যাতে সেই জেগাডোখৰ বা সেই যোন সেই এডভাৰটাইজমেন্টৰ লগত লিংকড যোনে এডভাৰটাইজমেন্টটো দিছে সেই মানুহজনক কন্টেক্ট কৰিব পাৰে। আৰু এডভাৰটাইজমেন্টটো যিহৰ ওপৰত দিয়া হৈছে সেই গোটেই কথাখিনি এডভাৰটাইজমেন্টত লিখা থাকিব লাগিব। যেনেকে লাষ্ট ক্লাছত আমি পোষ্টাৰ এখন বনাইছিলো, আমি তাত কি দিছিলো 40% ডিসকাউন্ট অন অল প্ৰডাক্টস, কিন্তু আমি লিখা নাছিলো তাত প্ৰডাক্ট কি কি আছে। বা আমি বিশাল মেগামাৰ্টৰ কথা কৈছিলো, বিশাল মেগামাৰ্টৰ নাম্বাৰ এটা দিয়া নাছিলো মানুহে ফোন কৰি সুধিবলৈ। সো এডভাৰটাইজমেন্টত সেইখিনি দিব লাগিব। তাত যেনেকে আমি ডেকোৰেশনস বনাইছিলো বা ওপৰত সেল 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 লিখিছিলো, সেইটো এটা ফৰ্মেল ল্যাঙ্গুৱেজ নহয়। এডভাৰটাইজমেন্টত আমি ফৰ্মেল ল্যাঙ্গুৱেজ ইউজ কৰিব লাগিব। সো আজিৰ এডভাৰটাইজমেন্টৰ ক্লাছটোৰ কাৰণে এটা সিচুৱেশন লওঁ যে এটা অফিসত ভ্যাকেন্সি ওলাইছে জুনিয়ৰ এসিস্ট্যান্ট পোষ্টৰ, ঠিক আছে, জুনিয়ৰ এসিস্ট্যান্ট পোষ্টৰ ভ্যাকেন্সি ওলাইছে। ক'ত ওলাইছে? ডিব্ৰুগড় কিবা এটা লৈ লওঁ দ্বিতীয় অফিসত, ঠিক আছে, ডিব্ৰুগড় দ্বিতীয় অফিসত জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্টৰ ভ্যাকেন্সি ওলাইছে দুটা ভ্যাকেন্সি আছে, যিহৰ কাৰণে এলিজিবল ক্যান্ডিডেট বিচৰা হৈছে, ঠিক আছে। সো হেতুৰ এডভাৰটাইজমেন্ট আমি দিম। সো কি কলো মই, কিহৰ এডভাৰটাইজমেন্ট দিম? যে ডিব্ৰুগড় দ্বিতীয় অফিসত দুটা জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্ট ওলাইছে, তাৰ এডভাৰটাইজমেন্ট আমি দিম। সো বনাও আহা এডভাৰটাইজমেন্ট। পোষ্টাৰত আমি যেনেকে বক্স এটা বনাই লৈছিলো, এডভাৰটাইজমেন্টৰ কাৰণেও বক্স এটা বনাই লবা। ঠিক আছে, কিহৰ কাৰণে আমি এডভাৰটাইজমেন্টটো দিছো? ভ্যাকেন্সি, হয়নে? এডভাৰটাইজমেন্ট, পোষ্টাৰ, ইনভিটেশন সেইবোৰৰ কাৰণে তোমালোকে যদি ঘৰলৈ অহা বিয়াৰ চিঠি এখন পঢ়া বা নিউজ পেপাৰখন খুলি যদি চোৱা, তাত এটা ক্লাসিফাইড কলমে থাকে, এখন গোটেই পেজ ভৰ্তি হৈ থাকে এডভাৰটাইজমেন্টেৰে। পোষ্টাৰো তাতে পোৱা যায়, বা নিউজ পেপাৰ এখন চালে পোষ্টাৰ দেখিবাই, এডভাৰটাইজমেন্ট দেখিবাই। সেইবোৰ বস্তু তাৰ পৰাও শিকিব পাৰা, যে শিকিব ইন দা সেন্স কেনেকুৱা ধৰণে বনাব পাৰো, ঠিক আছে। সো ভ্যাকেন্সি কাৰণে এডভাৰটাইজমেন্ট এটা কেনেকৈ লিখিব লাগে? এপ্লিকেশন are invited from eligible candidates for the post of junior assistant at the
DTO ডিব্ৰুগড় ঠিক আছে এটো এটা লাইন আমি লিখিলো তাতকে বেছি লিখিব নালাগে ঠিক আছে তাতকে বেছি নিলিখিলেও হয় এই ডখৰত ৰেফাৰেন্স নাম্বাৰ বুলি লিখিব লাগে যোনটো পৰীক্ষাত লিখোতে তোমালকে জাস্ট xxx বুলি লিখি দিলে হল ঠিক আছে আৰু এইফালে ডেটেড বুলি লিখিব লাগে ডেট নহয় দেই ডেটেড টু দি যোনদিনা তোমালকৰ পৰীক্ষা হৈছে হেদিনাৰ ডেট টু দি দিয়া সাপোজ আমি আজিৰ ডেট টু দিম 20 তাৰিখ 4 মাহ 2020 এটো এয়া হল তাৰ পিছত এই ডখৰত লিখিলা এলিজিবিলিটি মানে পোষ্টৰ কাৰণে কি বিচাৰিছে কি কোৱালিফিকেশন লাগে নাম্বার 1 bachelor's degree number 2 computer certificate বা ডিপ্লোমা বুলিও লিখিব পাৰা ঠিক আছে সো এয়া এলিজিবিলিটি দিলু যে পোষ্টৰ কাৰণে কি বিচাৰিছে ব্যাচেলাৰ ডিগ্ৰী বিচাৰিছে আৰু কম্পিউটাৰ সাৰ্টিফিকেট বা ডিপ্লোমা এখন বিচাৰিছে তাৰ পিছত এই ডখৰত দিলা নং অফ পোষ্ট মানে নাম্বাৰ অফ পোষ্ট কেটা পোষ্ট আছে ক'ব লাগিব হেতু নরমালি কি থাকে যেতিয়া চাকৰি এটা উলাই হে পোষ্টবোৰ ভাগ কৰা হয় হা বুলে আনৰিজাৰ্ভ মানে জেনাৰেলৰ কাৰণে কেটা ST SC কাৰণে কেটা OBC কাৰণে কেটা তো হে বস্তুটো নাম্বাৰ অফ পোষ্ট দিউতে টু পোষ্ট আমি দুটা পোষ্ট আছে বুলি লৈছিলো টু পোষ্ট আনৰিজাৰ্ভ দুটা তেনেকে লিখিব লাগে ঠিক আছে এইখিনি আমি এডভাৰটাইজমেন্টৰ ডিটেইলছ খিনি দি দিলো ঠিক আছে এডভাৰটাইজমেন্টটো বনালো এতিয়া এডভাৰটাইজমেন্টটো কোনে দিছে এডভাৰটাইজমেন্টটো দিয়া জনৰ এডখৰত থাকিব লাগিব হেতু লিখা ওপৰত তোমালকে লিখিব লাগিব SD দি এনেকুৱা চিন এটা মানে সাইনড এই বস্তুটোৱে বুজাই সাইনড কাৰণ এডভাৰটাইজমেন্টটো যেহেতু কম্পিউটাৰত বনিব আৰু পেপাৰখনত পাবলিশ কৰিব তাত হেজনে সাইন মাৰিব নাপায় হে কাৰণে SD টো দি দিয়া মানে সাইনড এটো কোনে দিছে DTO ডিব্ৰুগড় হল সো এটো হৈ গল আমাৰ এডভাৰটাইজমেন্ট ইয়াত আমি ফৰ্মেল ল্যাঙ্গুৱেজ ইউজ কৰিছো ইয়াত আমি ৰেফাৰেন্স নম্বৰ দিছো ডেট দিছো এলিজিবিলিটি পোষ্ট কেটা সব কথা দিছো ঠিক আছে আৰু এটা বস্তু ভৰাব পাৰা যেহেতু হেতু একচুয়ালি তোমালোকে যি বিষয়ত বনাইছা এডভাৰটাইজমেন্টটো হেতুৰ ওপৰত বেস কৰে যে ইয়াত আমি দিলু কি এপ্লিকেশনস আৰ ইনভাইটেড হা এপ্লিকেশনস ইনভাইটেড এট DTO ডিব্ৰুগড় বুলি কোৱা লগে লগে মানুহে গম পাব যে এপ্লিকেশনখন DTO ডিব্ৰুগড়ত গৈ দিব লাগে ঠিক আছে যদি এনেকুৱা হয় যে লাৰ্জ স্কেলৰ কিবা এটা কোম্পানীয়ে কৰিছে DTO ডিব্ৰুগড় বুলি কোৱা লগে লগে এটাই অফিস আছে হয়নে সাপোজ বুলে কেন্দ্ৰীয় বিদ্যালয়ে কৰিছে এডভাৰটাইজমেন্টটো যে তেওঁলোকক টিচাৰ লাগে এতিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ এডভাৰটাইজমেন্টটো যেতিয়া দিবা তেতিয়া কি কৰিব লাগিব তুমি স্পেসিফাই কৰিব লাগিব যে হে এপ্লিকেশনখন কোড দিয়া হ'ব আৰু হে এপ্লিকেশনখনৰ স্পেসিফিকেশনটো যে এই ডখৰত সাপোজ এড কৰিলা applications are to be sent to মানে এপ্লিকেশন কোলে পঠিওৱা হ'ব লিখি দিলা respective KVs নিজৰ টাউনৰ নিজৰ ডিস্ট্ৰিক্টৰ যোনখন কেন্দ্ৰীয় বিদ্যালয় আছে তাত জমা দিলে হ'ব হে বস্তুটো মেনশন কৰিব লাগে বেসড অন এডভাৰটাইজমেন্টস এতিয়া DTO ডিব্ৰুগড়ৰ এডভাৰটাইজমেন্টত এটাই অফিস আছে কাৰণে হে বস্তুটো আমি দেখাই নিদিলেও হয় ঠিক আছে সো এনেকে বনাই এডভাৰটাইজমেন্ট this is advertisement making or writing so language to hodai formal hobo lage it should be the formal language there should not be any kind of decoration
there should not be any other informations, just it should be focused on the topic advertised. যিহৰ বিষয়ে এডভাৰটাইজমেন্ট দিয়া হৈছে সেই টপিকটো ওপৰতে গুৰুত্ব দি বনাব লাগে, ঠিক আছে? সো I hope this class was helpful for you. যদি কিবা সুধিবলগীয়া আছে, you can contact me. My details are given in the description below, and you can contact me anytime over WhatsApp or email, whichever is preferable for you. And in our next class we shall be dealing with some other content. Advertisement aru poster ami hek koilu etialeke, next class ot ami next topic to korim. So stay tuned with the channel, subscribe the channel, hit the like button, and please comment whether you have understood or not. Thank you.